সো ফ্ৰেণ্ডছ বহুতে সুধি আছিল মাইনুহঁতৰ ঘৰটোৰ কালাৰ কিমান আগবাঢ়িলে তো চাব পাৰে এয়া বাহিৰতো কালাৰ আধা লগোৱা হৈছে আৰু আমাৰ এইফালে কালাৰ লগাই আছে এইফালে আমাৰ ঘৰটোত কালাৰৰ পইচা কিমান যাব মোটামুটি 1,65,000 যাব মহাই মানে ধুনীয়া কালাৰ কৰে তো মহাৰ নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম তো আপোনালোকে যদি ঘৰৰ কালাৰ কৰিব বিচাৰে মহাক কণ্টেক্ট কৰি ধুনীয়াকৈ মানে যোগাযোগ কৰি ল'ব পাৰিব এইফালে চাওক এইফালে হৈ গ'ল আৰু আজি মাৰিছে এয়া প্ৰথম কৰিটো আৰু দুবাৰ নহ'লে তিনিবাৰ মাৰিব যদি দুবাৰত চাইন ইন নাহে তিনিবাৰ মাৰিব এতিয়া ইয়াতে প্ৰথমতে ইয়াতে পুটিন মাৰা হৈছে পুটিন কিমান আছে আমি বাহিৰত মাৰিছো দুইবাৰ বাহিৰত দুইবাৰ প্ৰাইমাৰ একবাৰ দুইবাৰ আচ্ছা পুটিনৰ বেগ কিমান পুটিনৰ বেগ 140 টকা 140 তো এইফালে ইয়াতে পুটিন মাৰা আছে তাৰপিছত এইফালে খিৰিকীৰ কিমানকৈ হৈছে কালাৰত 443 টকা খিৰিকীৰ কালাৰ 440 পাৰ লিটাৰ আৰু গ্লাছৰটো বাৰু বেলেগ আৰু এইফালে এইটো ড্ৰয়িং ৰুমটো চাব পাৰে এনেকৈ গোটেই চিলিং লগোৱা হৈ গ'ল ফল চিলিং ন ওপৰত ফল চিলিং লগোৱা হৈ গ'ল আৰু এইটো কালাৰ কিমান পৰিছে 140 টকা ৰয়েল চাইন এছিয়ানৰ 140 পাৰ লিটাৰ এছিয়ানৰ ৰয়েল চাইন এছিয়ানৰ ৰয়েল চাইন তো এইফালে চাব পাৰে আৰু আছে লাইট দিছা গোটেই এটা লাইট দিয়া নাই আৰু এইটো চাব পাৰে এইটো হলটো আৰু মেইন হলৰ কালাৰ চাব পাৰে আপোনালোকে আগতে দেখাইছোঁ বহুতবাৰ বহুত আগৰ ভিডিঅ'বোৰত আৰু ইয়াতে কেনেকৈ কি কালাৰ মাৰা হৈছে এইখন বেৰত ইয়াত ৱাল পুটি দুবাৰ মাৰিছোঁ তাৰপৰা চিৰিজ মাৰিছোঁ প্ৰাইমাৰ মাৰিছোঁ তাৰপৰা লিকুইড পুটি দুবাৰ চিৰিজ মাৰিছোঁ প্ৰাইমাৰ মাৰিছোঁ তাৰপিছত ৰয়েল চাইন দুবাৰ মাৰিছোঁ ওকে আৰু এইফালে আছে কিটচেনত লাইট জ্বলা আৰু এইফালে কিটচেনটো চাব পাৰে কিটচেনটো এনেকুৱা আৰু এইফালে গোটেই হৈ গ'ল টাইল চাইল গোটেই কামেই কমপ্লিট হৈ গ'ল আৰু ইয়াতে কি কালাৰ মাৰা হৈছে ৰয়েল চাইনে ন পাৰ লিটাৰ কিমানকৈ 140 গোটেই ঘৰটোত কালাৰৰ পইচা কিমান যাব মোটামুটি 1,65,000 যাব কালাৰৰ 165,000 ওপৰতে যাব মোটামুটি বাহিৰ ভিতৰ গোটেইখিনি আৰু আমাৰ হ'ল এইটো মাইনুৰ ৰুমটো এনেকৈ ধুনীয়াকৈ বনাইছে কালাৰ চালাৰ দি আৰু এইটো কি কালাৰ কয় লেভেণ্ডৰ তো ধুনীয়া লগা হৈছে একদম চিম্পুলকৈ পুটিন 3বাৰকৈ মাৰা হৈছে ন পুটি 4বাৰ প্ৰাইমাৰ 2বাৰ ৰং 2বাৰ আচ্ছা ধুনীয়াকৈ বনাইছে আৰু বাকী দেখুৱাব লগা বাহিৰত গৈ অলপমান দেখাই আছোঁ ধুনীয়াকৈ আৰু যদি আপোনালোকে ৰঙৰ কাম কৰিব বিচাৰে তো আমাৰ মহাৰ লগত কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নম্বৰটো মই ডিছক্ৰিপশ্যনত দি দিম আৰু ওপৰতো দি দিম চ' আপোনালোকক যদি লাগে কণ্টেক্ট কৰি ল'ব পাৰিব এইটো ঘৰ কিমানত লৈছিল মহাহঁতে মই সেইটো আপোনালোকক জনাম কালাৰ কৰিবলৈ মানে কিমান পইচা লৈছে মহাহঁতে আৰু এনেকুৱা এটা ঘৰ যদি আপোনালোকে ৰং কৰিব বিচাৰে আৰু মহাহঁতে এতিয়া কি চিষ্টেম কালাৰ কৰে মহাই ক'ব কেনেকৈ কি চিষ্টেমত কৰা আৰম্ভৰ পৰা শেষ লৈ 10 টকা স্কুৱেৰ ফুট 10 টকা স্কুৱেৰ ফুট অল ফিনিচিং তো ইমানখিনি যাব গমে পালে তো আজি অলপ কৈ দিলোঁ তো যদি আপোনালোকে ৰং কৰা মানুহ বিচাৰি আছে কণ্টেক্ট কৰিব ডিছক্ৰিপশ্যনত থাকিব তো ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব কেনেকুৱা লাগিছে কালাৰবোৰ আৰু এইফালে বাকী আছে আমাৰ লেট্ৰিন বাথৰুমত কালাৰ কৰিব বাকী আছে বাকী হৈ যাব আৰু দুদিনমান পাছত দংকল চংকলৰ পৰা ৰেডি এইফালে ধুনীয়া পানীত আইৰণ নাই ন মহা নাই অলপ নাই ধুনীয়া পানী পৰিষ্কাৰ পানী চ' গোটেইখিনি একদম ধুনীয়া হৈ আছে